এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। এই ভিডিঅ'টোত আপোনালোকে সুধি থকা কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আপোনালোকে কি লাগে, আপোনালোকৰ কি ডাউটছ থাকে। মই সকলোখিনি এটা নতুন বেলেগ এটা ভিডিঅ'ত ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰোঁ। ইয়াত প্ৰথম Dragon1108 দে সুধিছে, স্কুল এডুকেশ্যনটো চাই থাকিব ব্ৰো আৰু জনাবা। ব্ৰো, মই সদায় আপোনালোকৰ কাৰণে আৰু ইনক্লুডিং মি, ময়ো এটা এডুকেশ্যন ডিপাৰ্টমেণ্টতে পাইছোঁ, হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট। যিহেতু স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আগতেতো ছেইম আছিলে, এতিয়াও ছেইম, কিন্তু বেলেগকৈ মানে এইবাৰ ডিপাৰ্টমেণ্টটো ভাগ কৰি দিছে। ময়ো সদায় ৱেবছাইটত ভিজিট কৰি থাকোঁ আৰু আপোনালোকৰ চবৰ কাৰণে আৰু মোৰ কাৰণেও সদায় আপডেটছটো চাই থাকোঁ আৰু দি থাকিম। চিন্তা নকৰিব ব্ৰো, অকল মোৰ চেনেলটো চাই থাকিব। নেক্সট দিয়া আছে অৰূপ নাথ। অৰূপ নাথে কৈছে যে স্কুল এডুকেশ্যন ন'টিচ আহিলে জনাব। নিশ্চয়, এতিয়ালৈকে যিহেতু এডুকেশ্যন ডিপাৰ্টমেণ্ট বা হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা কোনো তেনেকুৱা ন'টিচ অহা নাই। যদি আহে প্ৰথমতে আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাম। ভিডিঅ'টো সদায় চাব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। নেক্সট ইয়াত আছে মই হায়াৰ এডুকেশ্যন, ত্ৰিদীপ বৰাই সুধিছে, মই হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত পাইছোঁ গ্ৰেড 4। কংগ্ৰেচুলেশ্যনছ ব্ৰো, ময়ো পাইছোঁ ছেইম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট। নিশ্চয় যদি সময়ে মিলাই ভেৰিফিকেশ্যন আহিলে লগ পাম। নেক্সট আকৌ সুধিছে Dragon11, হায়াৰ এডুকেশ্যন মানে পলিটেকনিক আৰু কলেজ সেইবিলাক, স্কুল এডুকেশ্যন মানে এইটো কিবা এটা আছিলে। নিশ্চয় মই জনাই দিছোঁ আৰু হায়াৰ এডুকেশ্যন মানে পলিটেকনিক আৰু কলেজ সেইবিলাকেই হয়। মানে উচ্চ শিক্ষা অনুষ্ঠান যিবিলাক আছে, কলেজ, ইউনিভাৰ্চিটি, তেনেকুৱা পলিটেকনিক কলেজবিলাকতো হ'ব পাৰে। আৰু পলিটেকনিক মানে কি, যিহেতু ইয়াত হায়াৰ এডুকেশ্যন আৰু টেকনিকেল বুলি কিছুমান দিছে বা আৰু হায়াৰ এডুকেশ্যন অনলি বুলিও দিছে। আপোনালোকে এটা কথাই জানক, হায়াৰ এডুকেশ্যন বা হায়াৰ এডুকেশ্যন টেকনিকেল ছেইম বস্তু, ছেইম দুটাই, কিন্তু যিসকলৰ ক্লাছ 10 লেভেলত ITI আছিলে সেইসকলে যদি হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত পাইছে সিহঁতক টেকনিকেল বুলি কয়। আৰু নৰ্মেল জেনেৰেল যিখিনি HS পাছ বা 10 পাছ আছিলে সেইসকলে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত পাইছে। সেইকেইটা ছেইম আৰু স্কুল এডুকেশ্যন মানে কি, স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টত কি পৰিব, সম্ভৱত এতিয়ালৈকেতো কোনো তেনেকুৱা কিবা দিয়া নাই। হ'লেও স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টত ক্লাছ 12ৰ পৰা মানে ছেকেণ্ডাৰী লেভেললৈকে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট বুলি কয়। স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টত সেইটোৱে পৰিব, ক্লাছ 1 to ক্লাছ 12। এইটো নেক্সট কুৱেশ্যনটো আছিলে বাৰু। হায়াৰ এডুকেশ্যন টেকনিকেল, ইয়াত ভাস্কৰ বসুমতাৰী সুধিছে হায়াৰ এডুকেশ্যন টেকনিকেল, কংগ্ৰেচুলেশ্যনছ ব্ৰো। যিহেতু মই এতিয়া আগতেই ৰিপ্লাই কৰিলোঁ, হায়াৰ এডুকেশ্যন টেকনিকেল বুলি কওঁতে কি পষ্ট থাকে বা কি ডিপাৰ্টমেণ্টত বা কি বিভাগত পৰিব। সকলোৱে মোৰ চেনেলটো চেক কৰি থাকিব, যাতে যেন মোৰ নতুন ভিডিঅ' অহাবোৰলৈ আপোনালোকে চাই থাকিব। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে, যদি কিবা এটা ইনফৰ্মেটিভ বুলি
লাগে তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব। চ' বাই বাই।